বেংগলোৰৰ পৰা আহিছে গুৱাহাটীত পৰা ফুৰিছে অকণমান আৰু গুৱাহাটী কামাখ্যা মন্দিৰ দৰ্শন নহ'ল। সৰ্বপ্ৰথমে মা কামাখ্যা সেৱা জনাইছোঁ। ইয়াত এটা হিচাপে কোৱা হয় যে অষ্টম নৱম শতিকাত শালস্তম্ভ বংশীয় ৰজা বনমালদেৱ আছিলে আৰু বনমালদেৱে আমাৰ বৰ্তমান যি শোণিতপুৰ আছিলে শোণিতপুৰতে ৰাজধানী পাতি ইয়াতে তেওঁ আছিলে আৰু তেওঁ কামাখ্যা দেৱীৰ ঘোৰ উপাসক আছিল। নমস্কাৰ, মই পুৱাতে উঠি একদম পূৰা শৰাইৰ যোগাৰ আৰু যি য'ত লাগে শৰাইৰ বস্তু গোটেইখিনি লৈ ল'লোঁ আৰু লগতে অকণমান চাহৰ নাস্তা বনাই ল'লোঁ। মই চাহ অকণ খুৱাম মানে দেশসকলক, মই য'ত গৈ আছোঁ তাত চাহৰ ব্যৱস্থাও কৰিছোঁ, অকণ চাহ খুৱাম। ভাল পাব তেখেতসকলে, দিনটো পূজা পাতল কৰি থাকে। আমি এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ শিলঘাটলৈ। ব'লক আমি শিলঘাট যাওঁ, শিলঘাটত শৰাই এভাগ দিম। আৰু এয়া মোৰ ড্ৰাইভাৰ দাখন চাই দিব লাগে। ব'লক আমি শিলঘাট যাওঁ, শিলঘাটত শৰাই এভাগ দিম। আৰু এতিয়া এই যে মই আপোনালোকক ক'লোঁ ড্ৰাইভাৰ, আচলতে তেখেতৰ কাৰণেই মই এই ভিডিঅ'বোৰ কৰিব পাৰোঁ, ভিডিঅ'বোৰত আগবাঢ়ি যাব পাৰিছোঁ। তেখেতে মোক বহুত সহযোগ কৰে। আৰু মই এতিয়া আহি লাওখোৱা পালোঁহি। লাওখোৱা ধুনীয়া ডাঙৰ বজাৰ এখন হৈছে। আজি বজাৰ বাৰ আছিলে, সেয়েহে বজাৰ বৰ ধুনীয়া বজাৰ এখন হৈছে। একদম সতেজ চব পাচলি, সতেজ ফল মূল লৈ বহিছিলে আমাৰ ব্যৱসায়ীসকলে। আৰু আহি আমি উপস্থিত হ'লোহি আমাৰ কামাখ্যা মন্দিৰ, শিলঘাট কামাখ্যা মন্দিৰ। সহজ ৰাস্তা আছে, নতুনকৈ বনাইছে সেই ৰাস্তাটো। নতুনকৈ হ'লেও বহুত পুৰণাই, তথাপিতো বহুত যুগৰ পৰা, যেতিয়াৰ পৰা মা কামাখ্যাৰ মন্দিৰ নিৰ্মাণ হৈছিলে ইয়াত, তেতিয়াৰ পৰাই এনেকৈ ষ্টেপ বগাই বগাই সকলোৱে গৈছিলে। আৰু তেতিয়া এই কাষৰ ৰাস্তাটো হোৱা নাছিলে। আৰু এতিয়া বৰ্তমান কাষেদি গাড়ী মটৰ যাব পৰা ৰাস্তা দিয়া হৈছে। কিন্তু আমি সহজলভ্য নল'লোঁ। আমি ভাবিলোঁ মাৰ চৰণত যাম যেতিয়া অলপ কষ্টকৈ যাব লাগে। মাৰ চৰণত অকণমান ভাগৰ লগাকৈ গৈ পালে কিবা এটা মনত ভাল লাগে, মনত শ্ৰদ্ধা জাগে যে আহি মাৰ চৰণ পালোহি। বা যিকোনো মঠ মন্দিৰত আমি গৈ উপস্থিত হওঁতে আমি ভৰি দুখনেৰে যেতিয়া খোজকাঢ়ি যাওঁ তাৰ তৃপ্তিটোৱেই বেলেগ ধৰণৰ হয়। আৰু এনেকেই মই আহি মা কামাখ্যা মন্দিৰ পালোহি। আমি গুৱাহাটী কামাখ্যা মন্দিৰ গ'লেও কিন্তু এনেকেই তলৰ পৰা ওপৰলৈ যাব লাগে। আজিকালি গাড়ীৰ সুবিধা হৈছে, আগত কিন্তু তাতো গাড়ীৰ সুবিধা নাছিলে। তাতো কিন্তু সকলোৱে খোজকাঢ়িয়ে যাবলগীয়া হৈছিলে। এতিয়া বিভিন্নজন মানুহৰ বিষ বেদনা, অনেকখিনি কষ্ট, অসুখ বিসুখ হৈয়ে থাকে। সেইকাৰণে সকলোৱে খোজকাঢ়ি যোৱাটো অসম্ভৱ, সেয়েহে দুটা ৰাস্তা ৰখা হৈছে। আমি গ'লে এনেকৈও যাব পাৰোঁ। এতিয়া মই আহি মাৰ মন্দিৰ পালোহি। আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ, মই আগতো আহিছোঁ আৰু এইবাৰো ভাবি আছিলোঁ মাৰ চৰণত যাম, শৰাই এভাগ দিম। এই দেৱালয়লৈ মানুহে ক'ব পাৰে যে কামাখ্যা মন্দিৰ গুৱাহাটীত আছে, শিলঘাটতো আছে। শিলঘাটতো মাৰ মন্দিৰ নিৰ্মাণ কৰা হৈছিলে। তেতিয়াৰ দিনৰ ৰজাই এই মন্দিৰভাগ নিৰ্মাণ কৰিছিলে তেখেতৰ শ্ৰদ্ধা ভক্তিৰে। তেখেতে ওচৰতে পাব পৰাকৈ মাৰ বিগ্ৰহ কামাখ্যা মন্দিৰৰ পৰা আনিছিলে, আনি ইয়াত মা কামাখ্যাৰ বিগ্ৰহ স্থাপন কৰিছিলে। আৰু তেখেতে পূজা পাতল কৰি গৈছিলে। আৰু লগতে ভক্তৰ কাৰণে, আমাৰ নিচিনা ভক্তসকলৰ কাৰণে এই এটা সুবিধা, সুন্দৰ সুবিধা কৰি দিছিলে। আৰু এনেকৈ মই মাৰ ওচৰত আহিছিলোঁ। আৰু ইয়াত মাৰ দশ অৱতাৰৰ যি ৰূপ মাৰ নামাকৰণ, সেই নামাকৰণো মেইন দেৱালয়ত কৰি থোৱা আছে। এনেকৈ আমি আহি উপস্থিত হৈছিলোঁ মন্দিৰ প্ৰাংগণত। মন্দিৰৰ ভিতৰৰ যি আমাৰ বিগ্ৰহ আছে, সেই বিগ্ৰহ বা গৰ্ভস্থলত আমি তাত ফটো উঠোৱা নিষেধ আছে, সেয়েহে মই ভিডিঅ' কৰাও নিষেধ আছে। সেয়েহে মই আপোনালোকক গৰ্ভস্থল দেখুৱাব নোৱাৰিলোঁ। তথাপিতো মই বাহিৰৰ যিখিনি আমাৰ ভক্তি শ্ৰদ্ধা আহিব পৰাকৈ যিখিনি দেখাব লাগে, মই সেইখিনি আপোনালোকক দেখাবলৈ যথাৰীতি চেষ্টা কৰিছোঁ। আৰু মই ইয়াত সকলোৰে হৈ চাকি বন্তি দিছোঁ। মই চাকি দিছোঁ, ধূপ জ্বলাইছোঁ, মাৰ ওচৰত নৈবেদ্য আগবঢ়াইছোঁ। যিখিনিয়ে কৰিছোঁ অকল মোৰ নিজৰ স্বাৰ্থৰ কাৰণে নহয়, মোৰ নিজৰ কাৰণে নহয়, মই সকলোৰে কাৰণে, সকলোৰে মংগল হওক, সকলোৰে ভাল হওক। সেয়েহে মই মাৰ ওচৰত নিবেদন কৰিছোঁ যাতে সকলোৰে সুস্থ শৰীৰে থাকক, দীৰ্ঘায়ু হওক, সকলোৰ ভাল হওক, পৃথিৱী শান্তি হওক।
আৰু মই দেউসকলক এটা কথা সুধিছিলোঁ যে লকডাউনৰ সময়ত তেখেতসকলে কেনেকৈ কি কৰিছিলে, তেতিয়া মাৰ প্ৰসাদৰ ব্যৱস্থা কেনেকৈ হৈছিলে, কি কৰিছিলে। তেখেতসকলে তেতিয়া মোক এটা কথা জাননী দিছিলে যে গোটেই অসমৰ পৰা এটা গোট খুলি মাৰ কাৰণে প্ৰতিদিনে প্ৰসাদৰ ব্যৱস্থাটো কৰিছিলে। আৰু তেতিয়া মোৰ ইমানেই ভাল লাগিছিলে যে সঁচাকৈ ভগৱান আছে কাৰণে আমাৰ ভিতৰত সেইখিনি আস্থা আছে, ভক্তি আছে, শ্ৰদ্ধা আছে। যিহেতুকে মেইন মন্দিৰৰ যিটো মঠ, সেই মঠটো অকণমান জৰাজন্য হৈছে। সেই জৰাজন্য হোৱাৰ বাবে মঠটো নিৰ্মাণ কৰা হৈ আছে, আপোনালোকে চালে অকণমান আগত। আৰু ইয়াত মই যি চাহৰ ব্যৱস্থা লৈ আহিছিলোঁ দেউসকলৰ কাৰণে, আৰু গুৱাহাটীৰ পৰা কিছু ভক্ত আহিছিলে, বিভিন্ন জেগাৰ পৰা ভক্তসকল আহিছিলে, তেখেতসকলকো মই মাতি যাক যেনেকৈ পাৰিছিলোঁ অলপ চাহ খোৱাৰ ব্যৱস্থা কৰিছিলোঁ। আৰু ইয়াত এই পাৰক চাউল দিয়া হৈছে, আৰু চাউলতকৈ বেছি মাহ প্ৰসাদ ভাল পায় পাৰই। আৰু বান্দৰো যথেষ্ট বান্দৰ আছে ইয়াত। মই আহোঁতেই ইমান বান্দৰ, মই ভয়ো লাগিছিলে আকৌ ভালো লাগিছিলে। মই খুব জীৱ জন্তু খুব ভাল পাওঁ, ইমান ভয় কৰি থাকিবলগীয়া একো নাই। তেওঁলোকক যদি মৰম কৰা যায় তেওঁলোকে মৰম বুজি পায়। আৰু এনেকৈ সৰ্বপ্ৰথমে মা কামাখ্যাক সেৱা জনাইছোঁ। আৰু মই আজি উপস্থিত আছোঁ আমাৰ শিলঘাটৰ মা কামাখ্যা মন্দিৰত। আৰু লগতে মই শৰাই এভাগো আগবঢ়াইছিলোঁ, আৰু সুকলমে শৰাইভাগ আগবঢ়ালোঁ। আৰু দেৱে সুন্দৰকৈ উৎসৰ্গা কৰি পেলাই মোৰ শৰাইভাগ মালৈ আগবঢ়াই দিছে। মায়ে যাতে গ্ৰহণ কৰে, শৰাইভাগৰ যাতে ফল ধৰে। আৰু আজি মই মাৰ ওচৰত অহাৰ লগে লগে মাৰ যিসকল ভক্তই তেখেতৰ প্ৰতিদিনে শুশ্ৰূষা কৰি আছে, মাৰ প্ৰতিদিনে নিয়াৰিকৈ পূজা দিছে, মাৰ শুশ্ৰূষা কৰিছে, তেখেতসকলৰ লগত মই কথা দুআষাৰ নাপাতাকৈ কেনেকৈ গুচি যাওঁ। সেয়েহে আজি আমাৰ মুখ্য দেওৰ লগত মই প্ৰথমে কথা পাতিম। দেও, আপোনাৰ ইয়াত পূজা কৰি থকা কিমান বছৰ হৈছে, বা আপোনালোকৰ এনেই বংশৰ পৰম্পৰা নেকি এনেকৈ পূজা কৰি থকা? মই আগৰ চাকৰি সূত্ৰে বাহিৰত আছিলোঁ, আৰু চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছত 21 চনৰ 8 ফেব্ৰুৱাৰীৰ পৰা মই আইৰ চৰণ চুইছোঁ। আৰু তেতিয়াৰ পৰা মই কামাখ্যা দেৱীৰ পূজা সেৱাত ব্ৰতী হৈ আছোঁ। আপোনাৰ মনৰ পৰাই আহিল নে কি? আচলতে কি হয়, শিক্ষিত হোৱাৰ পিছত চবেই ঢাপলি মেলে চাকৰি সূত্ৰে, তেনেকৈ চবেই গুচি যায়গৈ, নিজৰ কৰ্মস্থানত ব্ৰতী হয়গৈ। কিন্তু আপোনাৰনো কি মনৰ ভাৱ হ'ল যে আপুনি ইয়াত আহি? এনেই মানুহটো চুপ্ৰিম পাৱাৰ নহয় আমাৰ। এনেই ধৰক আমি সকলোৱে বিশ্বাস কৰোঁ যে আমাৰ এই গোটেই বিজ্ঞানেই হওক বা ধৰ্মীয়ভাৱেই হওক, যি জগত প্ৰপঞ্চখন চলি আছে, ইয়াত এটা মহাজাগতিক শক্তি এটা আছে। হয়তো কোনোবাই সেইটো ঈশ্বৰ বুলি নামানিবও পাৰে, কোনোবাই ঈশ্বৰ বুলি মানে, কিন্তু এটা মহাশক্তি যে আছে, সেই শক্তিৰ ঊৰ্ধত মানুহ নহয়। আৰু সেইকাৰণে, আৰু যিহেতু আমাৰ ওপৰত কোনোবা এজন আছে, বা আমি কাৰোবাৰ হাতৰ ধাৰিতহে বা নিয়ন্ত্ৰণতহে আমি মানৱ সমাজ চলিত হৈ আছোঁ। আৰু সেই উদ্দেশ্যে, আৰু যিহেতু মোৰ মোৰ পুৰুষ আগৰসকল ইয়াত এই মন্দিৰতে তেখেতসকলৰ পূজাৰী আছিল, একনিষ্ঠভাৱে তেখেতসকলে পূজা সেৱা কৰিছিল। মোৰ দেউতাই কৰিছিল, খুৰাই কৰিছিল। গতিকে আমি দেৱীক এৰি থাকিব নোৱাৰোঁ। আৰু আমি আহোঁ এনেই আমাৰ মানসিকভাৱেও আমাৰ অকণমান ভাল লাগে, আৰু আহি ইয়াৰ যি পৰিৱেশ, এনেই মনটো কিবা এটা ভাল লাগে। আৰু আচলতে কি হয়, আমাক যিসকলে পৃথিৱীলৈ পঠিয়াইছে তেখেতসকলে আমাক কিছু কামৰ কাৰণে দায়িত্ব দি পঠিয়াইছে। এনেই পঠিওৱা নাই, বিনা কামত আমাক পৃথিৱীলৈ পঠিওৱা নাই। আৰু আপোনাক চাগে সেইকাৰণে পঠিয়াইছে, মাৰ সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে, মাৰ চৰণ তলত থাকিবৰ কাৰণে। অশেষ ধন্যবাদ দেও আপোনালৈ। আপুনি মাৰ এনেকেই সেৱা কৰি থাকক। আৰু আপুনি কি ভাবে যে মাৰ এই প্ৰতিষ্ঠা, ইয়াত যে বেদী প্ৰতিষ্ঠা হৈছে মাৰ, কেনেকৈ, কেতিয়াৰ পৰা, কিমান চনৰ পৰা হৈছিলে, অকণমান ক'ব নেকি? হয়, এই মন্দিৰ ভাগে অতি সুপ্ৰাচীন মন্দিৰ। আৰু এই মন্দিৰৰ যদি আমি ইতিহাস বিচাৰি বুৰঞ্জীৰ সকলো খুচৰিবলৈ যাওঁ, তেতিয়াহ'লে আমি কিছু কিংবদন্তি, কিছু পুৰাণ আৰু কিছু ইতিহাসৰ আশ্ৰয় ল'ব লাগে। তাৰ পিছতহে আমি এই মন্দিৰৰ ইতিবৃত্ত বিচাৰি পাওঁ। সেই হিচাপে কোৱা হয় যে অষ্টম নৱম শতিকাত শালস্তম্ভ বংশীয় ৰজা বনমালদেৱ আছিলে। আৰু বনমালদেৱে আমাৰ বৰ্তমান যি শোণিতপুৰ আছিলে, শোণিতপুৰতে ৰাজধানী পাতি ইয়াতে তেওঁ আছিলে। আৰু তেওঁ কামাখ্যা দেৱীৰ ঘোৰ উপাসক আছিলে। তেতিয়াৰ দিনত আপোনালোকে জানে, যান বাহন ইমান সুচল নাছিলে, সেইকাৰণে তেওঁ ইয়াৰ পৰা গৈ নাৱেৰে গৈ কামাখ্যাত পূজা দিছিল। আৰু এইখিনি কিছু কিংবদন্তি হয়। আৰু কোৱা হয় যে তেওঁ তেতিয়া স্বপ্নাদেশ পালে, আৰু পাই তেতিয়া ক'লে যে মোৰ বৰ্তমান এইটো কামপুৰ চিহ্ন বুলি কয়, য'ত কামাখ্যা মন্দিৰ আছে,
এই কামকোট সিংহতে তুমি এভাগ মন্দিৰ নিৰ্মাণ কৰা আৰু তেতিয়া তুমি তাতেই পূজা অৰ্চনা কৰিবা। সেই অনুসৰি তেওঁ ইয়াতে মন্দিৰ নিৰ্মাণ কৰি পূজা অৰ্চনা কৰিলে, কিন্তু কালৰ কপিল গতিত পৰি কিছুদিন এই মন্দিৰভাগ ধ্বংসা মানে অনাদৃত হৈ পৰি থাকিলে। ইয়াৰ ফলত তেনেকৈ থাকিল। পুনৰ যেতিয়া আহোম স্বৰ্গদেউসকল আহিল, তেতিয়া কি কৰিলে, এবাৰ আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহ মহাৰাজ তেওঁ তেনেকৈ পূজা দিবলৈ গৈছিলে। তেতিয়া তেওঁ পুনৰ স্বপ্নাদেশ হ'ল যে তুমি, তেওঁৰ এটা ঘটনা আছিলে, তেওঁৰ নিঃসন্তান আছিলে, ল'ৰা ছোৱালী নাছিলে, কিন্তু দেৱীক পূজা কৰিলে আৰু তেওঁ সেই স্বপ্নত তেওঁ পালে যে তুমি মোৰ যি কামকোট সিংহত মোৰ মন্দিৰভাগ অনাদৃত হৈ পৰি আছে, সেই মন্দিৰভাগ যদি তুমি পুনৰ নিৰ্মাণ কৰি পুনৰ পূজা অৰ্চনা কৰিব পাৰা, তেতিয়া তোমাৰ মনস্কামনা পূৰণ হ'ব। সেই অনুসৰিয়ে তেওঁ 1667 শক বা 1745 খ্ৰীষ্টাব্দত এই মন্দিৰভাগেই নিৰ্মাণ কৰিলে। আৰু এইখিনি আমাৰ ইতিহাস। এই ইতিহাস আমাৰ এই গণেশৰ মূৰ্তিতে খোদিত হৈ আছে। ঋষি ৰসতৰ্ক সুধাংশু সাগৰতা 1667 শকত বৃহৎ তৰুণ দুৱৰা ফুকনি, মানে তৰুণ দুৱৰীয়া ফুকনিৰ সৈতে এই মন্দিৰভাগ। তেতিয়াৰ পৰা এই মন্দিৰত পূজা অৰ্চনা চলি গৈ আছে আজিলৈকে। আৰু আপোনালোক দুইজনকে সুধিছোঁ, আপোনালোকে চাগে সম্পূৰ্ণ দায়িত্বভাৰ লৈ মানে মন্দিৰৰ চোৱা চিতাৰ পৰা আৰম্ভ কৰি ভক্তসকল আহিলে তেখেতসকলৰ লগত বাৰ্তালাপ কৰা বা বিভিন্ন ধৰণৰ দেওক সহায় সহযোগিতা কৰা, সকলোখিনিতে আপোনালোক ব্ৰতী হৈ আছে। আপোনালোক এয়া ওচৰতে, সকলোৰে ঘৰ ওচৰতে নে? একেখন গাঁও, আপোনালোক একেখন গাঁও? এখন গাঁও। আচ্ছা, ইয়াত অন্য মানুহে মানে কাম কৰিব নোৱাৰেও, নাহেও। পূৰ্বৰ পৰা চলি আছে। আমাৰ তাৰমানে তাহানি যুগতে মোৰ কাকা ইয়াৰে ভৰালি আছিল। সেই কাকাৰ ঠাইত আমাৰ দেউতা নাহিলে, এতিয়া মই যেনিবা এই মন্দিৰতে পূজাৰীক মানে সহায় কৰিবৰ কাৰণে, ভক্তক সহায় কৰিবৰ কাৰণে আহিছোঁ। আনিছে মায়ে, আনিছে মাৰ আনিছে। নিজে আহিব নোৱাৰে। পূৰ্বতে মানে আমাৰ এনেকুৱা আছিলে, ৰজাই যেতিয়া এই মন্দিৰভাগ নিৰ্মাণ কৰিলে, এইটো চব মন্দিৰৰে অসমৰ মানে প্ৰথা, তেতিয়া ইয়াত আপোনাৰ পূজাৰী লগা হ'ল। পূজাৰীসকললৈ আমাৰ ব্ৰাহ্মণ তিনিঘৰীয়ালৈ আনিলে কামাখ্যা, আৰু সেই পূজাৰীৰ দায়িত্বটো পালন কৰিলেই নহ'ব, লগতে আমাৰ ইয়াত যিসকল দেউৰী, সেইসকলক খাটনিয়াৰ বুলি কয়। এই ইফালে দুজন মোৰ দেখিছে খাটনিয়াৰ, তেওঁলোকো আকৌ সদায় একে নাথাকে। বৰ্তমান এখেত ভৰালীৰ দায়িত্ব এখেত থাকে। আৰু আমাৰ পূজাৰীও ময়ে যে থাকোঁ এইটো নহয়, আৰু তিনিজন আছে, আৰু আছে পূজাৰী তিনি ঘৰৰ, তেখেতসকলো আহে, কাল অনুসৰি হয়। তাৰপিছত আমাৰ খাটনিয়াৰসকলো হয়। কিন্তু যিহেতু আমাৰ এই ৰজাই পূৰ্বতে আমাৰ এই কামাখ্যা গাঁৱৰ মানুহখিনিকে এই সেৱাত ব্ৰতী কৰাইছিলে, সেই অনুসৰি আমাৰ মানে পূৰ্বপুৰুষৰ পৰা মানে কামাখ্যা গাঁৱৰ সেইটো পৰম্পৰা মন্দিৰ ইয়াত তলত মানে আমাৰ কামাখ্যা গাঁও। আচ্ছা, আগতে মন্দিৰত ইয়াতো থাকিলে ইয়াত কি খাব, কি কৰিব, তলত মানে খেতি কৰা মাটি আছিলে, তেতিয়াই মানে তাত গাঁও তেতিয়া দিনততো ইমান সুবিধা নাছিলে, বস্তুবোৰ পাবলৈ বহুত টান হৈছিলে। তেতিয়া আমি ঠাইতে কিবা এটা কৰি লৈ পেলাই খাবলগীয়া হৈছিলে, খেতি খোলা কৰিবলগীয়া হৈছিলে। আৰু সেই সূত্ৰে তাৰমানে আমাৰ এইখন কামাখ্যা গাঁও। মই আগতো আহিছোঁ, এইবাৰ 4 নম্বৰ বাৰ মোৰ মাৰ দৰ্শন কৰা, আৰু আগন্তুক দিনতো আশা ৰাখিম যাতে মাৰ চৰণত এনেকৈ আহিব পাৰোঁ, আৰু মই যি উদ্দেশ্য কৰি আজি শৰাইভাগ দিছোঁ, সেই উদ্দেশ্য যাতে মোৰ সফলভাৱে পূৰ্ণ হয়, মাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু দ্বিতীয়তে, আজি মই ইয়ালৈ আহি আপোনালোকে যেনেকৈ মাৰ প্ৰতি শ্ৰদ্ধা ভক্তি ৰাখিছে, আজি মই ইয়াত আহি পেলাই সেই মনুষ্যৰ ওপৰতো যিটো শ্ৰদ্ধা, সেই শ্ৰদ্ধাখিনি আপোনালোকৰ পৰা পালোঁ। আপোনালোকৰ ব্যৱহাৰ, আপোনালোকৰ আচাৰ নীতি নিয়ম, আপোনালোকে মোক যিখিনি সহায় সহযোগিতা কৰিলে আজি শৰাই দিয়া বা চাহৰ গোটেই যোগাৰখিনি কৰাত, সেইকাৰণে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। মা আপোনালোকক দীৰ্ঘায়ু কৰি ৰাখক, সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখক, এইখিনিকে ক'ব পাৰোঁ। সদায় নাৰী শক্তি, সদায় আমি মাৰেই ৰূপ। আমি আহিছোঁ যেতিয়া ভাল পাইছোঁ, তাৰমানে মা আজি বহুত সন্তুষ্ট। মই নিজেও ভাল পাওঁ, যিহেতু নাৰীক সন্মান কৰিলে, আমাৰ এইটো পৰম্পৰাই আছে যে নাৰীক সন্মান কৰিব লাগে। মই আজি ইয়াত আহি পেলাই এটা কথাই ভাল লাগিছিলে যে আপোনালোকে মাক বেদীত সজাই যিটো সন্মান কৰি আছে, সেই সন্মানটো আজি মই আহোঁতে বা মোৰ লগত আৰু যিসকল মহিলাসকল আহিছে তেখেতসকলেও সেই সন্মানটো পাইছে। আৰু প্ৰতি ঘৰৰ নাৰীয়ে এনেকৈ সন্মান পাই যাওক, সেইখিনিয়ে কামনা কৰিছোঁ মাৰ ওচৰত। থেংক ইউ। ধন্যবাদ। যি মনত বাঞ্ছনা কৰিছিলোঁ সেই বাঞ্ছনা পূৰ্ণ হ'ল, আহিলোঁ।
আহিলোঁ মাৰ মন্দিৰত, আহি পূজা দিলোঁ, শৰাই ভাগো আগবঢ়ালোঁ, ধুনীয়াকৈ দিলোঁ। সকলোখিনি সুন্দৰকৈ হোৱাৰ পিছত এতিয়া আমি ঘৰৰ অভিমুখে যাত্ৰা কৰিম। সেয়েহে সকলোৰে মংগল কামনা কৰিছোঁ। সকলো ভালে থাকক, আমিও ভালে থাকোঁ। আৰু মোৰ এই ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব। লাইক কৰিব, মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু মোক আগবাঢ়ি যাবলৈ সুবিধা দিব। এনেকৈ যাতে মই সদায় এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াব পাৰোঁ, তাকে কামনা কৰিছোঁ। থেংক ইউ, বাই বাই।